আজি বিশ্ব ধপাত বিৰোধী দিৱস ৱৰ্ল্ড নো টবাকো ডে 2024 আজি আমি এই দিৱসটো উদযাপন কৰিবলৈ লৈছোঁ সিগনেচাৰ কেম্পেইনৰ যোগেদি আমাৰ মাজত উপস্থিত আছে যোৰহাট ডিষ্ট্ৰিক্ট প্ৰশাসনৰ আয়ুক্ত মহোদয় আৰু আমাৰ মাজত উপস্থিত আছে জিলা আইন প্ৰাধিকৰণৰ সেক্ৰেটাৰী ছাৰ আৰু আমাৰ মাজত যোৰহাট ডিষ্ট্ৰিক্ট প্ৰশাসনৰ ভালেসংখ্যক অতিৰিক্ত উপায়ুক্ত আৰু সহকাৰী আয়ুক্ত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে যোৰহাট জিলাৰ জইণ্ট ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আৰু দ্বিতীয় সঞ্চালক অফিচৰ কৰ্মকৰ্তাসকল আৰু SDMসকল। আমাৰ মাজত উপস্থিত আছে নিউজ নাও বাতৰি প্ৰশাসনৰ তেখেত ডিৰেক্টৰ আৰু লগতে আমাৰ পৰিয়ালবৰ্গৰ ধপাত নিয়ন্ত্ৰণ কোষৰ সকলোৰে মিলি আমি জয়তে উপায়ুক্ত মহোদয়ৰ সিগনেচাৰৰ যোগেদি এই আজিৰ অনুষ্ঠানটো আৰম্ভণি কৰিবলৈ মই অনুৰোধ কৰিছোঁ। দিব লাগে জানে নাই এতিয়া মই বহি কৰিব লাগিব লাইট নথকাৰ কাৰণে প্ৰব্লেম হৈছে বহুত হেৰি কাৰণে এইপিনে ফটো এখন ল'ব বেষ্ট সেলফি 20খনক আমি এৱাৰ্ড দিম ছাৰ। এইখন বেষ্ট হৈ গ'ল একেলগে আৰু এখন ফটোৰ কাৰণে সকলোকে ল'বৰ কাৰণে অনুৰোধ কৰিলোঁ। আজি বিশ্ব ধপাত বিৰোধী দিৱস 2024 আজি সেই হিচাপে আমাৰ জিলা প্ৰশাসন আৰু জিলা ধপাত কোষ স্বাস্থ্য বিভাগৰ সহযোগত আমি আজি সিগনেচাৰ কেম্পেইন আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত বহুকেইটা প্ৰগ্ৰাম আছে, মেল মিটিঙো আছে, আমি গোটেইখিনি এৱাৰনেছত কৰোঁ। মই জনাবলৈ পাই সুখী পাইছোঁ যে আমাৰ মৰমৰ যোৰহাটৰ বেনাৰ অধীনত আমাৰ স্বাস্থ্য বিভাগে এতিয়ালৈ মেচিভ কাৰ্যসূচী লৈছে। আমাৰ প্ৰায় 1100 স্কুল আছে। 1100 স্কুলত আমি সদায় ৰাতিপুৱা এছেম্বলিত কেইটামান শপত তেখেতক কৰাওঁ, শপত বাক্য পাঠ কৰাওঁ। চাইল্ড মেৰেজ হওক, ৰোড ছেফটি হওক, তাৰে এটা হ'ল নচামুক্ত ভাৰত, ধপাতমুক্ত ভাৰতৰ আমি তেখেতসকলক শপত বাক্য পাঠ কৰাওঁ, যাতে ল'ৰা ছোৱালী সৰুতেই এটা ধপাতমুক্তৰ পৰিৱেশৰ লগত তেখেতসকল যাতে চিনাকি হয় আৰু দেউতাক বা মাক বা পৰিয়ালৰ কোনোবা সদস্য যে ধপাত বা মাদক দ্ৰব্য লৈছে, এটলিষ্ট ল'ৰা ছোৱালীয়ে হাক দিলে তেখেতসকলে সেই মাক দেউতাকে মানিবলৈ বাধ্য হ'ব। এই প্ৰচেষ্টাটোৱে আমাৰ যথেষ্ট সহায় কৰিছে আৰু আমি ভাবিছোঁ অনাগত দিনত আমি ইয়াক আৰু ব্যাপক ৰূপে আমি ইয়াক পৰিসৰ কৰাম, যাতে আমাৰ যোৰহাট জিলাখন, আমাৰ মৰমৰ যিখন যোৰহাট, ইয়াৰ প্ৰতিজন মানুহে ধপাতমুক্ত হৈ থাকক। আৰু ইতিমধ্যে আমাৰ এখন পঞ্চায়ত ধপাতমুক্তলৈ গতি কৰিছে, বহুকেইখন গাঁও আমি ধপাতমুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ প্ৰচেষ্টা চলি থাকিব। আমি যিমান গাঁও আছে আৰু চহৰ আছে আমি ধপাতমুক্ত কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। মই শপত লওঁ যে মই মোৰ জীৱনত কেতিয়াও সিগাৰেট বিড়ি ধপাতযুক্ত মছলা গুটখা খৈনী জৰ্দা বা আন ধপাতজাতীয় সামগ্ৰী সেৱন নকৰোঁ। লগতে ধপাতজাতীয় সামগ্ৰী
খাবলৈ আৰম্ভ কৰা মোৰ পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱী এই অভ্যাস পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিম যিহেতু স্বাস্থ্যৰ বাবে হানিকাৰক। আজি বিশ্ব ধঁপাত বিৰোধী দিৱসৰ দিনাখন আজি সকলো আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত সমবেত হৈ আজি এই ছিগনেচাৰ কেম্পেইন আৰম্ভ কৰা হৈছে। এই 2024 চনৰ যিটো থিম শিশুসকলক কিদৰে ধঁপাত যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকে যাতে শিশুসকলক আকৰ্ষিত কৰিব নোৱাৰে তাৰ ওপৰতে এইবাৰ জোৰ দি যাতে ধঁপাতমুক্ত আমি প্ৰজন্ম এটা গঢ় দিব পাৰোঁ সেই উদ্দেশ্যৰে এই বছৰৰ মানে ধঁপাত মুক্ত সংকল্প লোৱা হৈছে আৰু সেই উদ্দেশ্য আগত ৰাখি আজি এই দিনটোতে আজি এই ছিগনেচাৰ কেম্পেইন আৰম্ভণি কৰা হৈছে। ইয়াৰ পৰৱৰ্তী ইয়াৰ পিছত আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচী আছে য'ত যিসকল পঞ্চায়ত স্কুল প্ৰতিষ্ঠান আজি যিসকল সফলভাৱে ধঁপাতমুক্ত কৰিবলৈ সক্ষম হৈছে বা এই যি যুঁজ আছে ধঁপাতৰ বিৰুদ্ধে সকলো যিসকলে সৈনিক হিচাপে কাম কৰি আছে তেখেতসকলক সম্বৰ্ধনা বা অনুপ্ৰেৰণা যোগাবৰ বাবে বিভিন্ন আমি প্ৰতিযোগিতা পালন কৰা হৈছে আৰু সেই প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণি হ'ব যাতে আমি আমাৰ মূল উদ্দেশ্য হৈছে সকলোতে উৎসাহিত কৰি আহি থকা প্ৰজন্মক যাতে ধঁপাতৰ পৰা বিৰত ৰাখিব পাৰি আৰু এখন ধঁপাত মুক্ত সমাজ গঢ় দিব পাৰি। আজি এই ধঁপাত মুক্ত বা ধঁপাত বিৰোধী দিৱসৰ দিনাই সমগ্ৰ ৰাইজলৈ এটি আহ্বান ৰাখিম স্পেচিয়েলি আমাৰ স্কুল কলেজৰ ল'ৰা ছোৱালীসকললৈ বা ছাত্ৰ ছাত্ৰীসকললৈ যাতে তেওঁলোক ধঁপাত সেৱনৰ পৰা বিৰত থাকে। ধঁপাত এটি ক্ষতিকাৰক দ্ৰব্য এইটো ইতিমধ্যে বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে। ধঁপাতৰ পৰা শাৰীৰিকভাৱে বহুতো ক্ষতি হয় এইটো ইতিমধ্যে স্বাস্থ্য বিজ্ঞানে প্ৰমাণ কৰি দিছে। ইয়াৰ পিছতো যদি কোনোবাই ধঁপাতৰ কবলত পৰে তেওঁ নিজৰ ধ্বংস মতাৰ বাবে আন একো নহয়। সেয়েহে মই বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক উঠি অহা নৱপ্ৰজন্মক অনুৰোধ কৰিম তেওঁলোকে যাতে সদায় ধঁপাতৰ পৰা বিৰত থাকে আৰু ধঁপাত সেৱন যাতে কেতিয়াও নকৰে। ধন্যবাদ।